Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ পূব সীমান্ত ৰেলৱে আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আণ্ডাৰত থকা কিছুমান স্কুলত পাৰ্ট টাইম বা কন্ট্ৰেকচুৱেল শিক্ষকৰ নিযুক্তিৰ কাৰণে এটা এডভাৰটাইজ ওলাইছে, সেইটো শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ' সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ হৈছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াত লিখিছে ৱেবছাইটত অধিসূচনা প্ৰকাশৰ তাৰিখ 14 অক্টোবৰ 2025 অৰ্থাৎ 14 অক্টোবৰত ৱেবছাইটত পাব্লিছ হৈছে আৰু অনলাইন এপ্লাই ষ্টাৰ্ট 15 অক্টোবৰ 15 অক্টোবৰ আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ 28 অক্টোবৰ 5:30 বজা 17:30। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু স্কুল কেইখন হৈছে ৰেলৱে হাই ছেকেণ্ডাৰী স্কুল মালিগাঁও আৰু নেতাজী বিদ্যাপীঠ ৰেলৱে হাই ছেকেণ্ডাৰী স্কুল মালিগাঁও, এই কেইখন স্কুলত নিযুক্তি দিয়া হ'ব। কি ভেকেঞ্চি আছে সেইখিনি চাম। প্ৰথমতে আছে স্নাতকোত্তৰ শিক্ষক PGT শাৰীৰিক শিক্ষা ফিজিকেল এডুকেশ্যন। তাৰপিছত এটা ভেকেঞ্চি আছে এটা আৰু পোষ্টটো SC কাৰণে ৰিজাৰ্ভ আছে। তাৰপিছত নেক্সট আছে প্ৰশিক্ষিত স্নাতক শিক্ষক TGT হিন্দী আছে, দুটা ভেকেঞ্চি আৰু এটা আনৰিজাৰ্ভৰ কাৰণে আছে আৰু এটা SC কাৰণে আছে, টোটেল দুটা ভেকেঞ্চি। আৰু এই সাক্ষাৎকাৰৰ সময় হ'ব 29 অক্টোবৰ 2025, 29 অক্টোবৰত হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৰিপৰ্টিং কৰিব লাগিব 9:30 AM 9:30 বজাত আৰু ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব 11টা বজাৰ পৰা। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সাক্ষাৎকাৰৰ লোকেশ্যনটো দিয়া হৈছে পাৰ্চনেল বিভাগ, ফাৰ্ষ্ট ফ্ল'ৰ 1 মহলা, HQ হেডকোৱাৰ্টাৰ অফিচ, GMৰ অফিচ, উত্তৰ পূব সীমান্ত ৰেলৱে মালিগাঁও। তো ৰেলৱে হেডকোৱাৰ্টাৰ অফিচত GMৰ যি অফিচ আছে তাতে ইণ্টাৰভিউ হ'ব, গতিকে নিৰ্দিষ্ট সময়ত যাব লাগিব। তো টোটেল PGT ফিজিকেল এডুকেশ্যন এটা ভেকেঞ্চি আৰু TGT হিন্দী দুটা ভেকেঞ্চিৰ কাৰণে ৱাক ইণ্টাৰভিউটো হ'ব। তাৰপিছত পাৰিশ্ৰমিক অৰ্থাৎ ৰেমুনাৰেশ্যন হ'ব ফৰ PGT প্ৰতি মাহে 27,500 আৰু ফৰ TGT প্ৰতি মাহে 26,250। তাৰপিছত বয়সৰ সীমাটো আছে 18 to 65 আৰু যিসকলে SC STৰ বাবে ৰিজাৰ্ভেশ্যন বিচাৰে তেওঁলোকে SC STৰ প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। আৰু বাকী ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে এই ৱেবছাইটটো দিয়া আছে, ৱেবছাইটত গৈ পেলাই জানিব পাৰিব। তাৰপিছত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এখন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি তাৰ লগত ফটো পেষ্ট কৰি পেলাই ছাবমিট কৰিব লাগিব। আৰু অধিসূচনাৰ বিস্তৃত বিৱৰণ আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্মেটটো আপোনালোকে এই ৱেবছাইটত পাই যাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেণ্টটো পঢ়ি চাই পেলাই আৰু ৱেবছাইটত গৈ পেলাই ডিটেইলছটো লৈ পেলাই এপ্লাই কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টিত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ। পুনৰ লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ ফ্ৰেণ্ডৰ মাজত। থেংক ইউ।